মহানগৰীত পুনৰ অস্ত্ৰধাৰী ডকাইতক গ্ৰেপ্তাৰ 4 দিনৰ ভিতৰত তৃতীয়টো অস্ত্ৰধাৰী ডকাইতক গ্ৰেপ্তাৰ গড়চুকাৰুখীৰ জালত কুখ্যাত ডকাইত বিশ্বজিৎ বড়ো মহানগৰীৰ কেইবাটাও লুটপাটৰ ঘটনাত জড়িত এইজন বিশ্বজিৎ বড়ো বহু মহিলাৰ ডিঙিত চোকা অস্ত্ৰ থৈ বিশ্বজিতে লুটিছিল সোণৰ চেইন মঙলবাৰে আৰক্ষীৰ জালত পৰিছিল আন এটা কুখ্যাত ডকাইত মঙলবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৰনেশ দৈমাৰী উৰফে ৰাজুক জোৰাবাটত আৰক্ষীৰ এনকাউণ্টাৰত গুলিবিদ্ধ হৈছিল কুখ্যাত ৰনেশ দৈমাৰী গ্ৰেপ্তাৰৰ পিছতে আৰক্ষীৰ জালত পৰে বিশ্বজিৎ বড়ো ৰনেশৰ লগত বিশ্বজিতৰ সংযোগ থকাৰ সন্দেহ আৰক্ষীৰ ৰনেশৰ সহযোগী ফজল আলীকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে বিশ্বজিতৰ লগতে ৰনেশেও সংঘটিত কৰিছিল কেইবাটাও লুটপাটৰ ঘটনা যোৱা 30 নৱেম্বৰত সুন্দৰপুৰত প্ৰাতঃ ভ্ৰমণলৈ যোৱা মহিলাক লুটপাটৰ চেষ্টা চলাইছিল ৰনেশৰ চুৰিকাঘাটত আহত হৈ হাস্পতালত ভৰ্তি হ'বলগীয়া হৈছিল মহিলাগৰাকী অসম গ্ৰাম্য নিধি বেংকৰ মুখ্য পৰিচালন সঞ্চালক নিত্যানন্দ ভাগৱতী গুৱাহাটীৰ বেলতলাৰ পৰা গ্ৰেপ্তাৰ প্ৰতিমাহে গ্ৰাহকক শতকৰা 12% ধন দিয়াৰ প্ৰলোভন দি গ্ৰাহকৰ পৰা 200 কোটি টকা আত্মসাৎ কৰি পলাই আছিল নিত্যানন্দ ভাগৱতী উল্লেখযোগ্য যে নিত্যানন্দ ভাগৱতীয়ে 4 বছৰ পূৰ্বে নাৰেংগী তিনিআলিত অসম গ্ৰাম্য নিধি বেংক খুলি ব্যৱসায় কৰিবলৈ আৰম্ভ কৰে মুখ্য পৰিচালন সঞ্চালক নিত্যানন্দ ভাগৱতীয়ে বেংকৰ বাবে ধন সংগ্ৰহ কৰিবলৈ হদিয়াৰ পৰা ধুবুৰীলৈ এজেণ্ট নিযুক্তি দিছিল ব্যক্তিগত বেংকৰ এজেণ্টসকলে প্ৰতি মাহে শতকৰা 12% ধন লাভ দিয়াৰ প্ৰলোভনেৰে ক্ষুদ্ৰ ব্যৱসায়ী আৰু শ্ৰমিকৰ পৰা ধন সংগ্ৰহ কৰিছিল প্ৰথমে সময়মতে অধিক ধন আদায় দিয়াত গ্ৰাহকে বেংকটোত 50,000 টকাৰ পৰা 5 লাখ টকা পৰ্যন্ত বিনিয়োগ কৰিবলৈ আৰম্ভ কৰে এবছৰ পূৰ্বে সিএমডি নিত্যানন্দ ভাগৱতীয়ে বিভিন্ন অজুহাত দেখুৱাই গ্ৰাহকৰ পৰা আদায় দিবলৈ বন্ধ কৰি দিয়ে ঘটনা সন্দৰ্ভত গ্ৰাহকসকলে সিএমডিৰ বিৰুদ্ধে নুনমাটি থানাত এজাহাৰ দাখিল কৰে এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে সিএমডি নিত্যানন্দ ভাগৱতীক আটক কৰি থানালৈ আনে থানাত নিত্যানন্দ ভাগৱতীয়ে সকলো গ্ৰাহকক সমুদায় ধন উভতাই দিয়া হ'ব বুলি আৰক্ষীক লিখিত প্ৰতিশ্ৰুতি দিয়ে থানাৰ পৰা ওলাই আহি নিত্যানন্দই একাংশ গ্ৰাহকক সামান্য পৰিমাণৰ ধন আদায় দিয়ে যদিও পিছত আত্মগোপন কৰে উপায়হীন হৈ শ গ্ৰাহকে নিত্যানন্দ ভাগৱতীৰ বিৰুদ্ধে নুনমাটি থানাত পুনৰ দাখিল কৰে এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ 406 420 নম্বৰ ধাৰাৰ অধীনত থানাত 225-24 নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে যদিও পলাতক নিত্যানন্দক গ্ৰেপ্তাৰ কৰিব পৰা নাছিল সুদীৰ্ঘ এবছৰৰ মূৰত নুনমাটি আৰক্ষীয়ে শুকুৰবাৰে মহানগৰীৰ বেলতলাত অভিযান চলাই নিত্যানন্দ ভাগৱতীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় নুনমাটিৰ পৰা আমাৰ সাংবাদিক অজয় বৰ্মনৰ সৈতে সংযুক্ত হৈছো অজয় এই বিষয়টোত শেহতীয়াকৈ আৰু কি খবৰ আছে নিশ্চয়কৈ গ্ৰাহকৰ পৰা পুনৰ ধন আত্মসাৎ কৰি আৰক্ষীৰ জালত পৰিল এজন বেংক বিষয়া আৰু ইতিমধ্যে আপুনি জনাইছে যে নিত্যানন্দ ভাগৱতী নামৰ যি লোক যি খলনায়ক বুলি ক'ব লাগিব দীৰ্ঘদিন ধৰি তেওঁ যি গ্ৰাহকৰ পৰা তেওঁ ধন সংগ্ৰহ কৰিছিল আৰু পূৰ্বতে কিন্তু তেওঁ গ্ৰাহকক ধন সংগ্ৰহ কৰি তেওঁক ধন উভতাই দিছিল কিন্তু পিছত তেওঁ হয়তো সেই ধন যি স্থানত বিনিয়োগ কৰিছিল সেই স্থানৰ পৰা হয়তো ধন উভতি আনিছিল বা তেওঁ গ্ৰাহকক প্ৰতাৰণা কৰিব চেষ্টা চলাইছিল আৰু তাৰপিছতে নুনমাটি আৰক্ষীত কিন্তু বহুকেইবাৰ বিভিন্নজনে ভুক্তভোগী বিভিন্নজনে কিন্তু গোচৰ দিছিল যদিও তেওঁলোকে গোচৰ লিখিতভাৱে দিয়া হোৱা নাছিল গতিকে তেওঁ গ্ৰাহকক ধন উভতি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল গতিকে এনেকে প্ৰায় 6 মাহ দিন উকলি গৈছিল তাৰপিছত কিন্তু গ্ৰাহকৰ নিৰুপায় হৈছিল আৰু তাৰপিছতে নুনমাটি আৰক্ষীক যোগাযোগ কৰা হৈছিল নুনমাটি আৰক্ষীক এজাহাৰ দিয়া হৈছিল আৰু আপুনি ইতিমধ্যে জনাইছে যে গ্ৰাহকে দিয়া এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ 406/420 নম্বৰ ধাৰাৰ অধীনত নুনমাটি থানাৰ 225/24 নম্বৰ এটা গোচৰ ৰুজু কৰি ইতিমধ্যে আৰক্ষীয়ে নিত্যানন্দক যোৱাকালি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে কিন্তু নিত্যানন্দই আৰু কিমান গ্ৰাহকৰ ধন ইতিমধ্যে লুট কৰিছে বা কিমান টকা সেয়া কিন্তু সঠিক পৰিমাণে এই মুহূৰ্তলৈকে অহা নাই আৰু ইতিমধ্যে আমি জনাইছো যে আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ যি তদন্ত সেই তদন্ত আগবঢ়াইছে হয়তো পৰৱৰ্তী সময়ত গম পোৱা যাব কিমানখিনি গ্ৰাহকৰ পৰা তেওঁ ধন আত্মসাৎ কৰিছিল বা কিমান টকা কৰিছিল আৰু ক'ত তেওঁ বিনিয়োগ কৰিছিল সেয়া কিন্তু ৰহস্য কথা আৰু ইয়াত এটা কথা উল্লেখ কৰিব যে এই গোটেই ঘটনাটোত অকল নিত্যানন্দ জড়িত নিত্যানন্দ ভাগৱতী নামৰ লোকজনে জড়িত নে অন্য কোনো লোক জড়িত আছে সেয়াও কিন্তু আৰক্ষী তদন্তত আছে হয়তো পৰৱৰ্তী সময়ত আমি গম পাম আৰু কোন লোক এই গোটেই ঘটনাটোৰ লগত জড়িত আছে জয়ন্ত ধন্যবাদ অজয় বাংলাদেশত সৃষ্টি হোৱা অশান্তিজৰ্জৰ পৰিস্থিতিৰ বাবে ক্ষতিগ্ৰস্ত হৈছে আগৰতলা আৰু বাংলাদেশৰ মাজৰ বাছ সেৱা
শুকুৰবাৰে বাংলাদেশৰ পৰা এজনো যাত্ৰী নথকা এখন বাছ উপস্থিত হয় আগৰতলাত। কিন্তু আগৰতলাৰ পৰা 24 জন লোক লৈ ঢাকালৈ পুনৰ ৰাওনা হৈছে বাছখন। ইয়াৰে 14 জন ভাৰতীয় আৰু 8 জন বাংলাদেশী নাগৰিক। উল্লেখযোগ্য যে আগৰতলাৰ পৰা বাংলাদেশ হৈ কলকাতালৈ যোৱা শ্যামেলী পৰিবহণ বাছ মঙলবাৰ আৰু শনিবাৰে অৰ্থাৎ সপ্তাহত 2 দিন চলে। শ্যামলী পৰিবহণৰ মেনেজাৰ বিকাশ চক্ৰৱৰ্তীয়ে কয় যে বিগত সপ্তাহৰ পৰা যাত্ৰীৰ সংখ্যা বহু পৰিমাণে কমি গৈছে। আগরতলা ঢাকা ভায়া ঢাকা কলকাতা সার্ভিস দিয়ে যাচ্ছি এবং যাত্রী সুরক্ষা নিয়ে সার্ভিসটা দিয়ে যাচ্ছি সব বরাবরই। লাভ লস তা থাকবে। আমরা বিআরটিসি বাংলাদেশ রোড ট্রান্সপোর্ট কর্পোরেশনের ব্যানারে চলছে। আমরা সেই ক্ষেত্রে সবসময় যে লাভ থাকবে তাও না। আমরা লাভের থেকে আমাদের চিন্তা হলো যাত্রী সুরক্ষা প্লাস হলো আমরা একটা সেবামূলক কাজটাও করে যাচ্ছি। এই মুহূর্তে যাত্রী সেইভাবে আগের তুলনায় কিছুটা কম, তারপরেও চেষ্টা করছি একটা সার্ভিস দিয়ে যাওয়ার জন্য, যেহেতু আমরা অনেক দীর্ঘ বছর ধরে সার্ভিস দিচ্ছি আগরতলা ঢাকা যাত্রীদের। কথাশিল্পী হোমেন বৰগোহাঁইৰ আজি 93 সংখ্যক উপজা দিন। বিশিষ্ট সাহিত্যিকগৰাকীৰ জয়ন্তী উপলক্ষে আজি প্ৰদান কৰা হ'ব 2024 বৰ্ষৰ সাহিত্যিক পেঞ্চন। গুৱাহাটী বিশ্ববিদ্যালয়ত মুখ্যমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হ'ব সম্বৰ্ধনা অনুষ্ঠান। 3 গৰাকী সাহিত্যিকক পেঞ্চন আগবঢ়োৱাৰ লগতে 28 গৰাকী সাহিত্যিকলৈ আগবঢ়োৱা হ'ব 2024 বৰ্ষৰ সাহিত্যিক বঁটা। কাছাৰৰ শিলা মহান্ত, শোণিতপুৰৰ দিলীপ কুমাৰ ফুকন আৰু লখিমপুৰৰ খগেন্দ্ৰনাথ বৰালৈ আগবঢ়োৱা হৈছে 2024 বৰ্ষৰ সাহিত্যিক পেঞ্চন। আনহাতে ডিম্বেশ্বৰ শইকীয়া, তৰুণ চন্দ্ৰ শইকীয়া, চিকাৰী টিছো, ডক্টৰ হিমাশিষ কুমাৰ ভট্টাচাৰ্য, ডক্টৰ ৰামচন্দ্ৰ ডেকা, হৰিদেৱ পাঠক, মিনতী দলে, এলিজা শৰ্মা, হৰানন্দ দেউৰী, খৰ্গেশ্বৰ ভূঞা, কৰুণাকান্ত ৰায়, জুলিয়ানা বেগম, গজেন্দ্ৰ অধিকাৰী, ব্ৰজগোপাল সিনহা, চাৰুমোহন ৰাভা, চন্দ্ৰকান্ত শইকীয়া, মানিক ৰাভা, পবিত্ৰ বৰবৰা, দুলাল চন্দ্ৰ দাস, ডক্টৰ অদিতি বেজবৰুৱা, ছাৰ এড হানছে, খেমৰাজ নেপাল, ঋতুৰাজ বসুমতাৰী, পৰিতোষ তালুকদাৰ, গীতা দাস, ডক্টৰ জগদীন্দ্ৰ ৰায়চৌধুৰী, বিষ্ণু ডেকা আৰু শৰৎ চন্দ্ৰ চিৰিং ফুকনলৈ আগবঢ়োৱা হৈছে 2024 বৰ্ষৰ সাহিত্যিক বঁটা। এওঁলোকৰ পৰিচয়, তেওঁলোকৰ ঠিকনা, ঘৰ ক'ত আটাইখিনি আমি সবিস্তাৰে জনাইছোঁ। খৰ্গেশ্বৰ ভূঞা, কামৰূপ মহানগৰ। খৰ্গেশ্বৰ ভূঞালৈও এই বিশেষ সন্মান সাহিত্যিক বঁটা আগবঢ়োৱা হৈছে। বঙাইগাঁৱৰ কৰুণাকান্ত ৰায়লৈ সাহিত্যিক বঁটা। ডিব্ৰুগড়ৰ জুলিয়ানা বেগম, কামৰূপ মহানগৰৰ গজেন্দ্ৰ অধিকাৰী, শ্ৰীভূমিৰ ব্ৰজগোপাল সিনহালৈও সাহিত্য বঁটা। চাৰুমোহন ৰাভা, গোৱালপাৰা নিবাসী চাৰুমোহন ৰাভালৈ সাহিত্যিক বঁটা। নগাঁৱৰ চন্দ্ৰকান্ত শইকীয়ালৈ সাহিত্যিক বঁটা। শোণিতপুৰৰ মানিক ৰাভা, গোলাঘাটৰ পবিত্ৰ বৰবৰা, নগাঁৱৰ দুলাল চন্দ্ৰ দাস, যোৰহাটৰ ডক্টৰ অদিতি বেজবৰুৱালৈও সাহিত্য বঁটা। একেদৰে কাৰ্বি আংলঙৰ ছাৰ এড হানছেলৈ সাহিত্যিক বঁটা। খেমৰাজ নেপাল, বিশ্বনাথৰ খেমৰাজ নেপালেও সাহিত্যিক বঁটাৰে সন্মানিত হ'ব। কাৰ্বি আংলঙৰ ঋতুৰাজ বসুমতাৰী, কামৰূপ মহানগৰৰ পৰিতোষ তালুকদাৰ, গোৱালপাৰাৰ গীতা দাসলৈ সাহিত্যিক বঁটা। 28 গৰাকীক সাহিত্যিক বঁটা আৰু 3 গৰাকীক সাহিত্য পেঞ্চন আগবঢ়োৱা হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত গুৱাহাটী বিশ্ববিদ্যালয়ত আজি সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব।
অসমত আপুনি এতিয়া মাত্ৰ 500 টকাতেই বিমান সেৱা লাভ কৰিব। এলায়েন্স এয়াৰৰ এতিয়াৰ বিমান সেৱাৰে আপুনি এতিয়া বাছ ভাড়াতকৈ কম ভাড়াত বিমান যাত্ৰা কৰিব পাৰিব। যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰৰ পৰা অৰুণাচলৰ তেজুলৈ এলায়েন্স এয়াৰৰ বিমানৰ ন্যূনতম ভাড়া হ'ল 500 টকা। যোৰহাটৰ পৰা সপ্তাহত 4 দিন এলায়েন্স এয়াৰৰ বিমান চলাচল কৰে। পুৱা 10:15 যোৰহাটৰ বিমানবন্দৰৰ পৰা উৰা মাৰিলে 45 মিনিটত অৰ্থাৎ 11 বজাত তেজুত উপস্থিত হ'ব। ঠিক সেইদৰে তেজুৰ পৰা যোৰহাটলৈ এলায়েন্স এয়াৰৰ বিমান পুৱা 9:05 উৰা মাৰি যোৰহাটৰ বিমানবন্দৰত অৱতৰণ কৰে পুৱা 9:50 তেজুৰ পৰা যোৰহাটলৈ এই বিমানৰ ভাড়া ন্যূনতম 500 টকা। 9 ডিচেম্বৰত যোৰহাটৰ পৰা তেজুলৈ বিমান ভাড়া 500 টকাৰ পৰা 439 টকালৈ হ্ৰাস পাব। সপ্তাহত সোমবাৰ, বুধবাৰ, শুকুৰবাৰ আৰু দেওবাৰে যাত্ৰীসকলে এই বিমান যাত্ৰাৰ সুবিধা গ্ৰহণ কৰিব পাৰে। ভাৰত চৰকাৰৰ ৰিজিয়নেল কানেক্টিভিটি স্কিম চমুকৈ RCSৰ দ্বাৰা এলায়েন্স এয়াৰে যাত্ৰীসকলক এই বিশেষ সুবিধা প্ৰদান কৰিছে। যোৰহাটৰ পৰা তেজুৰ উপৰিও এলায়েন্স এয়াৰে পাছিঘাটলৈ সপ্তাহত 2 দিন বিমানৰ চলাচল আৰম্ভ কৰিছে। 70 জন যাত্ৰী কঢ়িয়াই নিয়া এলায়েন্স এয়াৰৰ ATR বিমানৰ এই সেৱাই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটন ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ পেলাব। কোনো লোকে ইম্ফললৈ যাব বিচাৰিলে এলায়েন্স এয়াৰৰ এই বিমানেৰে যোৰহাটৰ পৰা তেজু হৈ ইম্ফললৈ যাব পাৰে। তেজুৰ পৰা ইম্ফললৈ যোৱা এই বিমানৰ ন্যূনতম টিকটৰ মূল্য হ'ল মাত্ৰ 500 টকা। মাত্ৰ 500 টকাত বিমানৰ টিকেট। হয়তো নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলৰ বিশ্বাস কৰিবলৈ টান পাব, কিয়নো 500 টকাত যদিহে আপুনি বিমান যাত্ৰা কৰিম বুলি ভাবিছে, সকলোৱে ভাবিব যে আজিৰ যুগত এখন বাছত যদি আপুনি টিকেট কাটি যাব লগা হয়, তাৰ বাবে দূৰণিবতীয়া যাত্ৰাৰ ক্ষেত্ৰত 500 টকাতকৈ বেছি টকাত দিব লগা হয়। আৰু সেই সময়ত বিমানত 500 টকাত যাত্ৰা কৰিব পাৰিব। যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰৰ পৰা অৰুণাচলৰ তেজুলৈ আপোনালোকে যাব পাৰিব। বহু লোকে হয়তো এই কথা নাজানে। আৰু আজি আমি আহিছোঁ যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰত উপস্থিত আছোঁ আৰু ইয়াৰ যি এয়াৰপৰ্ট ডাইৰেক্টৰ তেখেতৰ সৈতে আমি কথা পাতিম যে কেনেদৰে এয়া সম্ভৱ হৈ উঠিছে, কোনটো এয়াৰলাইন্সে সুবিধা আগবঢ়াইছে, প্ৰতিদিনে কেতিয়া এই বিমান সেৱা যিসকল যাত্ৰীসকলে লাভ কৰিব পাৰিব আমি জানিবলৈ চেষ্টা কৰিম। सर, ये जो बात आप लोगों ने बताई है कि सिर्फ 500 रुपये में एयर फेयर जोरहाट से वो अरुणाचल तक, थोड़ा विस्तार से सर बताइए कि लोगों को शायद विश्वास करने में तकलीफ होगा। ये 500 रुपये, क्योंकि बस का भाड़ा तो उससे ज़्यादा होता है आजकल। जी, अलायंस एयर ने 16 अक्टूबर से अपनी एक नई विमान सेवा शुरू की है जोरहाट तेजू के बीच में, जिसका फेयर इन्होंने मिनिमम 500 रुपीज़ रखा है। तो आप फेयर जो है आप टिकट ऑनलाइन इनके अवेलेबल हैं, आप वहाँ से देख सकते हैं अलायंस एयर की वेबसाइट पे, और दूसरी भी और भी वेबसाइट जो है ट्रैवल वेबसाइट, आप उस पर चेक कर सकते हैं। हफ्ते में 4 दिन ये फ़्लाइट ऑपरेट होती है जोरहाट एयरपोर्ट से। सुबह 10:15 बजे अराइवल होगा और 11 बजे ये 10:15 बजे यहाँ से डिपार्चर है, सॉरी, और 11 बजे तेजू में अराइवल है। इसके साथ ही यात्री जो हैं जो इम्फाल जाना चाहते हैं वो भी ये फ़्लाइट ले सकते हैं, क्योंकि तेजू के बाद ये फ़्लाइट सीधा इम्फाल जाती है। ইয়াৰে সৈতে সময় হ'ল দুপৰৰ সংবাদৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।